Big breaking news এজন দুজন নহয় 258 জন চাকৰিয়ালে চাকৰি হেৰুৱাবলৈ গৈ আছে পুনৰবাৰ কৈছো চাকৰি হেৰুৱাব লাগিব ৰাজ্যৰ 258 জন চাকৰিয়ালে ইতিমধ্যে সাতাই অভিযান আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে চাকৰি হেৰুৱাব ৰাজ্যৰ 258 জন চাকৰিয়ালে হিমন্ত সৰকাৰৰ হতকাৰী সিদ্ধান্ত এফালে সৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া আনফালে চাকৰি কৰ্তন এফালে হিমন্ত সৰকাৰ নিযুক্তি আনফালে সাতাই অভিযান এতিয়া চাকৰি হেৰুৱাৰ দিশে আগবাঢ়িছে ৰাজ্যৰ 258 জনকৈ ঠিকা ভিত্তিক কৰ্মচাৰীয়ে হেহতিয়াকৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য 258 জন চাকৰিয়ালে চাকৰি হেৰুৱাব লাগিব ঠিকা ভিত্তিক কৰ্মচাৰীয়ে হেৰুৱাব লাগিব চাকৰি দুগ্ধ কৃষি মীন পশুপালন আদি বিভিন্ন বিভাগত ঠিকা ভিত্তিক নিযুক্তিপ্ৰাপ্ত 258 জন কৰ্মচাৰীয়ে নিজৰ চাকৰি হেৰুৱাব লাগিব জাননী জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্য চৰকাৰৰ স্বতন্ত্ৰ অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে সাতাই অভিযানৰ জাননী ইতিমধ্যে সমিতিয়ে ঠিকা ভিত্তিক কৰ্মচাৰী সকললৈ চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত জাননী জাৰি কৰিছে আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ মাজত বিশেষ সূত্ৰে লাভ কৰা তথ্য অনুসৰি 30 জুনলৈ বৃদ্ধি কৰা হৈছিল তেওঁলোকৰ কাৰ্যকাল ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ কাৰ্যকাল 30 জুনলৈ বৃদ্ধি কৰা হৈছিল কিন্তু 30 জুনৰ পাছত চাকৰি কাৰ্যকাল বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে যাৰ পৰিপ্ৰেক্ষিতত সাতাই অভিযান আৰম্ভ হৈ গৈছে জাননী দিয়াৰ পিছতে হাহাকাৰ লাগিছে ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ মাজত দুগ্ধ মীন পশুপালন আৰু পশু চিকিৎসা উদ্যান শস্য অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ কৃষি আদি খণ্ডত নিয়োজিত হৈ আছিল কৰ্মচাৰীসকল আৰু এই মুহূৰ্তত জনাই আছো এ বিগ ব্ৰেকিং নিউজ চাকৰি হেৰুৱাবলৈ গৈ আছে ৰাজ্যৰ 258 জনকৈ চাকৰিয়ালে তেওঁলোক ঠিকা ভিত্তিক কৰ্মচাৰী আছিল আৰু তেওঁলোকৰ সাতাই অভিযান আৰম্ভ কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জানিব পৰা মতে বিশ্ব বেংকৰ পৰা পোৱা ঋণ লৈ অসম চৰকাৰে আসাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰান্সফৰমেশ্যন এজেক্ট নামৰ এক প্ৰকল্প ৰূপায়ণ কৰিছিল যি প্ৰকল্পৰ উদ্দেশ্য আছিল কৃষকৰ ফসল মূল্য সংযোজন কৰা কৃষকৰ বাবে বজাৰৰ আন্তঃগাঁথনি সৃষ্টি কৰা ক্ষুদ্ৰ কৃষকৰ বাবে সংহত মডেল প্ৰস্তুত কৰা ইত্যাদি আৰু প্ৰকল্পটোৰ বাবে সমিতিয়ে বিভিন্ন বিভাগত কেইবা শতাধিক অসমীয়া প্ৰাৰ্থী নিয়োজিত কৰিছিল অসমীয়া প্ৰাৰ্থীক নিযুক্তি দিছিল হেহতিয়াকৈ 258 গৰাকী ঠিকা ভিত্তিক কৰ্মচাৰীক সাতাই কৰাৰ বাবে প্ৰস্তুতি চলাইছে এই সমিতিখনে ৰাজ্যত চাকৰি হেৰুৱাব 2 শতাধিক লোকে হাজাৰ হাজাৰ চাকৰি প্ৰদানেৰে চমক সৃষ্টি কৰা ৰাজ্য চৰকাৰৰ কাৰ্যকালতে এতিয়া চাকৰি হেৰুৱাৰ দিশে আগবাঢ়িছে ৰাজ্যৰ 258 জনকৈ ঠিকা ভিত্তিক কৰ্মচাৰী তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে কলৈ যাব কি হ'ব ভৱিষ্যত সকলো অন্ধকাৰত এতিয়া হুমাই পৰিছে অন্ধকাৰ নামি আহিছে তেওঁলোকৰ জীৱনলৈ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে হেহতিয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ দুগ্ধ কৃষি মীন পশুপালন আদি বিভিন্ন বিভাগত ঠিকা ভিত্তিক নিযুক্তিপ্ৰাপ্ত 258 জন লোকক সাতাই কৰাৰ জাননী জাৰি কৰিছে অসম চৰকাৰে ৰাজ্য চৰকাৰৰ স্বতন্ত্ৰ অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে সাতাইৰ জাননী ইতিমধ্যে সমিতিয়ে ঠিকা ভিত্তিক কৰ্মচাৰী সকললৈ চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত জাননী জাৰি কৰিছে আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজত তেওঁলোকৰ ভৱিষ্যত যেহেতু অন্ধকাৰলৈ ঠেলি দিয়া হৈছে এক প্ৰকাৰ ক'বলৈ গ'লে আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ মাজত পুনৰবাৰ কৈছো 258 গৰাকী কৰ্মচাৰীলৈ সাতাইৰ জাননী দিয়া হৈছে বন্ধ হ'ব বিশ্ব বেংকৰ পুঁজিৰে ৰূপায়ণ কৰা এপাৰ্ট প্ৰকল্প কৃষি পশুপালন দুগ্ধ খণ্ডত নিয়োজিত হৈ থকা উচ্চ শিক্ষিত যুৱকসকলক অব্যাহতি পত্ৰ দিয়াত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ কৃষক উন্নয়নৰ স্বাৰ্থত নিয়োজিত থলুৱা চাকৰিয়ালৰ জীৱনলৈ মহা সংকট নামি আহিছে 258 জনকৈ ঠিকা ভিত্তিক কৰ্মচাৰী চাকৰি হেৰুৱাবলৈ গৈ আছে এই
এই ঠিকাভিত্তিক কৰ্মচাৰীসকল আছিল কৃষি, দুগ্ধ, মীন, পশুপালন আদি বিভিন্ন চৰকাৰী খণ্ডত নিয়োজিত হৈ থকা কৰ্মচাৰী। আৰু এইবাৰ সেই 258 গৰাকী কৰ্মচাৰীলৈ ছাটাইৰ জাননী জাৰি কৰা হৈছে। এই মুহূৰ্তত এই ডাঙৰ খবৰ জনাই আছো যে ইতিমধ্যে সমিতিখনে এই ঠিকাভিত্তিক কৰ্মচাৰীসকললৈ চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত জাননী জাৰি কৰিছে। আৰু ইয়াকে লৈ এতিয়া কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে বিশ্ব বেংকৰ পৰা লাভ কৰা ঋণৰ ধনেৰে অসম চৰকাৰে আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰমেশ্যন এজেক চমুকৈ এপাৰ্ট নামৰ এক প্ৰকল্প ৰূপায়ণ কৰিছিল। এই প্ৰকল্পটোৰ উদ্দেশ্য আছিল কৃষকে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ফচলৰ মূল্য সংযোজন কৰা, কৃষকৰ বাবে বজাৰ আন্তঃগাঁথনি সৃষ্টি কৰা, ক্ষুদ্ৰ কৃষকৰ বাবে সংসদ ব্যৱসায় মডেল প্ৰস্তুত কৰা ইত্যাদি। আৰু মহৎ উদ্দেশ্যৰে গ্ৰহণ কৰা এই প্ৰকল্পটোত কেইবা শতাধিক থলুৱা যুৱক যুৱতীয়ে দক্ষতাৰ বলত নিযুক্তি লাভ কৰি কৰ্মৰত হৈ আছিল। আৰু লক্ষণীয়ভাৱে প্ৰকল্পটোৰ ৰূপায়ণ কৰা অসম গ্ৰাম্য আন্তঃগাঁথনি কৃষি সেৱা সমিতিয়ে বিভিন্ন পদবীত কৰ্মৰত 258 জনকৈ ঠিকাভিত্তিক কৰ্মচাৰীক অব্যাহতি দিয়াৰ বাবে চাকৰি কাৰ্যকাল 30 জুনলৈ বৃদ্ধি কৰিছিল। কিন্তু 30 জুনৰ পিছত কৰ্মচাৰীসকলৰ চাকৰি কাৰ্যকাল বৃদ্ধি নকৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমিতিখনে। আৰু ইতিমধ্যে অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে কৰ্মচাৰীসকললৈ জাননী জাৰি কৰিছে। আৰু কাজে মাত্ৰ জাননী লাভ কৰি কৰ্মচাৰীসকলে এতিয়া দিক বিদিক হেৰুৱাবলগীয়া হৈছে, অন্ধকাৰ নামি আহিছে তেওঁলোকৰ জীৱনলৈ। জানিব পৰা মতে এপাৰ্টৰ অধীনত এই কৰ্মচাৰীসকল দুগ্ধ, মীন, পশুপালন আৰু পশু চিকিৎসা, উদ্যান শস্য, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ, কৃষি ইত্যাদি খণ্ডত নিয়োজিত হৈ আছিল। কিন্তু 30 জুনৰ পিছত এতিয়া কৰ্মচাৰীসকল কলৈ যাব, কি কৰিব, কি পিন্ধিব, কি খাব, পৰিয়াল কেনেকৈ পোহপাল দিব, তাক লৈ এতিয়া তেওঁলোক চৰম দুশ্চিন্তাত পৰিছে, হাহাকাৰ লাগিছে। আৰু বিভাগীয় সূত্ৰই জনোৱা অনুসৰি বিশ্ব বেংকৰ পুঁজিৰে ৰূপায়ণ কৰা এপাৰ্ট শীৰ্ষক প্ৰকল্পৰ শীঘ্ৰে অন্ত পৰিব, যাৰ বাবে 258 জনকৈ কৰ্মচাৰীক এতিয়া ছাটাই কৰিবলৈ ওলাইছে অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে। ৰাজ্যৰ চহা কৃষকৰ স্বাৰ্থত দিনে নিশাই কাম কৰা থলুৱা কৰ্মচাৰীসকলক ছাটাই কৰিবলৈ ওলোৱা এই ঘটনাক লৈ এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।